হা বন্ধুসকল, এতিয়া এটা মই কমপ্লেইন এটেণ্ড কৰি আহিছোঁ ফ্ৰিজৰ মোৰ ঘৰৰ ওচৰতে। ইয়াৰ ফ্ৰিজৰ প্ৰব্লেম হৈছে, যিকোনো চব্জি থোৱা চব্জিটো বেয়া হৈ যায়। এতিয়া প্ৰব্লেমটো কি দিয়ে সেই বস্তুটো দেখাম আপোনালোকক। ভিডিঅ'টো যদি ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰি, লাইক কৰি, শ্বেয়াৰ কৰি দিব। আৰু ফেচবুকত যদি চাইছে তেতিয়া কমেণ্ট কৰি দিব। সেই ফ্ৰিজৰ কমপ্লেইনটো এটেণ্ড কৰি আহিছোঁ, দেখাইছোঁ চেমচাং 190 লিটাৰৰ পূৰা হেৰিটো দেখাম। কাষ্টমাৰৰ প্ৰব্লেম হৈছে, যিকোনো চব্জি থ'লে তাত প্ৰব্লেম হৈ আইচ হৈ বেয়া হৈ যায়। ইয়াৰ প্ৰব্লেমটো কি হ'লে হয় সেই বস্তুটো দেখাম আপোনালোকক। ভিডিঅ' যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি, লাইক কৰি, শ্বেয়াৰ কৰি দিব। এতিয়া ভিডিঅ'টো কৰিব লৈছোঁ, চালোঁ এতিয়া ফ্ৰিজৰ। এয়া হৈছে চেমচাঙৰ এই 190 লিটাৰ ছিংগল ড'ৰ ফ্ৰিজ। ফ্ৰিজটো প্ৰব্লেম হৈছে, চলি আছে, চাইছে ৰানিঙতে আছে। ইয়াৰ অভাৰ আইচ হৈ গৈছে, চেম্বাৰত অভাৰ আইচ হৈ গৈছে। মেচিন অট'কাট মৰা নাই। অট'কাট নমৰাৰ কাৰণে যিকোনো ফ্ৰিজত এনেকৈ অভাৰ আইচ হৈ দিয়ে। অভাৰ আইচ হয় 3-4 দিনত এইটো আইচৰ অৱস্থা চাব পাৰে। 3 দিন হৈছে কাষ্টমাৰৰ পূৰা আইচ মেল্ট কৰি আকৌ চলাইছিলে, পূৰা আইচ নাইকিয়া হৈছিলে। হেৰি কৰাৰ পিছত ফ্ৰিজ বন্ধ কৰাৰ পিছত 3 দিন এনেকুৱা আইচ হৈছে। এইটো প্ৰব্লেম যেতিয়া দিয়ে তেতিয়াই বস্তু দেখাইছে আপোনালোকক। এই থাৰ্মষ্টাৰটো যোনটো আছে চাইছে, একেবাৰে 1ত চাইছে, 1-2তকৈ কমত থোৱা আছে। এইটো চাব পাৰে, একেবাৰে কুলিং কমাই থোৱা আছে। তেতিয়া অভাৰ আইচ হৈ গৈছে। অভাৰ আইচ হোৱাৰ কাৰণে ইয়াৰ চব্জি চাইছে চব বাহিৰতে থোৱা হৈছে। চব্জি বেয়া হৈ যোৱাৰ কাৰণে চব্জিটো বেয়া হৈ যায়, সেইটো কাৰণে এইখিনি বাহিৰতে থোৱা হৈছে চব। এতিয়া প্ৰব্লেমটো এই থাৰ্মষ্টাৰৰ কাৰণে দিয়ে। এতিয়া কাষ্টমাৰ কৈছে অলপ খৰচাটো কম হ'লে হেৰি কৰি দিওঁ। এতিয়া মই থাৰ্মষ্টাৰটো আৰু অলপ কমাই দিছোঁ। এতিয়া এদিনৰ কাৰণে কাষ্টমাৰ চলাই চাই লওক, এই চব্জি বেয়া নহয়, হেৰি নহয়। চাইছে 1ত থৈ দিছোঁ, অফ হৈ যায়। ইয়াত অফতকৈ অলপ কমত থৈ দিছোঁ, থোৱা বঢ়াই থৈছোঁ। তো সেইকাৰণে ইয়াত যদি তাৰপিছত চব্জি থোৱাৰ পিছত আইচ নহয়, ইয়াত চাবৰ কাৰণে চাইছে এইটো পানী দিয়া আছে, পানীত আইচ হয় কি নাই। এই ফ্ৰিজটো আইচটো নোহোৱাৰ কাৰণে আইচটো বন্ধ হৈ যাব লাগে, বন্ধ হোৱা নাই। ইয়াত তলৰ থাৰ্মষ্টাৰটো প্ৰব্লেম আছে। মই কাষ্টমাৰক ক'লোঁ, কাষ্টমাৰটো কৈছে নহয় এইটো হ'ব নোৱাৰে। সেইটো কাৰণে মই থাৰ্মষ্টাৰটো কমাই দিছোঁ। কমাইখিনি কাষ্টমাৰক কৈছোঁ চলাই চাই ল'বলৈ। চলাই চাই লওক, তেতিয়া যদি তলত আইচ নহয় তেন্তে ঠিকে আছে। আৰু আইচ যদি হৈ যায় তেতিয়া ইয়াত থাৰ্মষ্টাৰটো চেঞ্জ কৰিব লাগিব। এনেকৈ প্ৰব্লেম আপোনালোকে কোনে পাইছে? প্ৰব্লেম যেতিয়া পায়, এই প্ৰব্লেম চল্ভ হোৱাৰ কাৰণে কাষ্টমাৰক মই হেৰিটো কৰি দিলোঁ, মেচিনটো ছেট কৰি দিছোঁ। ছেট কৰাৰ পিছত এতিয়া চলাই কিনি চাই লওক। এদিন কণী, বিলাহী যিকোনো বস্তু হ'লে চবতে আইচ হৈ যায়। আইচ হোৱাৰ কাৰণে এই প্ৰব্লেমটো দিছে। ইয়াত থাৰ্মষ্টাৰ প্ৰব্লেম দিছে। একেবাৰে কমত যেতিয়া লোড থৈ দিব, কম্প্ৰেছাৰ যেতিয়া বন্ধ নহ'ব, অট'কাট নামাৰিব। অট'কাট নমৰাৰ কাৰণে নামাৰিলে তেতিয়া এই প্ৰব্লেমটো দিয়ে। ফ্ৰিজটো অট'কাট মৰা নাছিলে, অট'কাট মৰা নাই। এতিয়া মই মোটামুটি 10ৰ পৰা 1.5 ঘণ্টা চলাই চাইছোঁ। একেবাৰে 1ত দি দিওঁ, ফুল আইচ থকা মইতো কাট কৰিব পৰা নাই। এতিয়া প্ৰব্লেমটো এনেকৈ যেতিয়া দিব আপোনাৰ চব্জি হয়, আপোনালোকে নিজেও চেক কৰিব পাৰিব। থাৰ্মষ্টাৰটো একেবাৰে কমাই দিব। এইটো হৈছে থাৰ্মষ্টাৰৰ চাইছে পইণ্ট। ই অট'কাট মৰা নাই, বডি 2 চাইড ফুল হিট হৈ আছে। ইয়াৰ বডি ৰাইট লেফ্ট দুটা চাইডে হিট হৈ আছে। কিয় ইয়াত হিট হোৱাৰ কাৰণটো হৈছে, ইয়াত যোনটো কণ্ডেঞ্চাৰ লাইনিং আছে বডিৰ ভিতৰতে থাকে। কম্প্ৰেছাৰ 1/2 ঘণ্টা ধৰি মই চলাই চাইছোঁ, ইয়াৰ অফ হোৱা নাই। এতিয়া কাষ্টমাৰক কৈ দিয়া আছে থাৰ্মষ্টাৰটো ৰিপ্লেচ কৰিব লাগিব। সেইটো কাৰণে কাষ্টমাৰ নোকোৱালৈকে আৰু যেতিয়া মই থাৰ্মষ্টাৰটো ৰিপ্লেচ কৰিম, এই আইচটো মেল্ট নোহোৱালৈকে নহ'ব। ইয়াত চাইছে অভাৰ আইচ হৈ আছে। ইয়াত যোনটো থাৰ্মষ্টাৰ নেলটো আছে এইডোখৰত বহিব। ইয়াত আছে নেলটো। থাৰ্মষ্টাৰ নেল যেতিয়ালৈকে আইচটো মেল্ট নহ'ব তেতিয়ালৈকে থাৰ্মষ্টাৰ ৰিপ্লেচ কৰা নহয়, চেঞ্জ কৰিব নোৱাৰি। ইয়াত যদি আমি কিবা জোঙা বস্তু বা হেৰি কৰি দিওঁ তেতিয়াহ'লে এই আইচটো যেতিয়ালৈকে মেল্ট নহ'ব, মই ইয়াত লিকেজ হোৱাৰ চান্স হৈ যায়। সেইটো কাৰণে ইয়াত মই একোৱেই নকৰোঁ। এতিয়া কাষ্টমাৰক প্ৰব্লেমটো বুজাই দিছোঁ। বুজাই দিয়াৰ পিছত কাষ্টমাৰে যদি কয় এই বস্তুটো ৰিপ্লেচ কৰিব, তেতিয়া মই ৰিপ্লেচ কৰি দিম। সেইটো চাইছোঁ অভাৰ আইচ কেনে হৈ আছে। আপোনাৰ থাৰ্মষ্টাৰ নেল ইয়াৰ পৰা গৈ এইডোখৰত বহিব। এইডোখৰত বহাৰ পিছত থাৰ্মষ্টাৰ নেলৰ পৰা অট'কাট যোনটো চেঞ্জ কৰে,
থাৰ্মষ্টাৰ নেলৰ পৰাই কৰে। এই বস্তুৰ প্ৰব্লেমটো ইয়াৰ পৰাই দি আছে। ইয়াত এতিয়া কাষ্টমাৰক চাই বুজাই দিয়া হ'ল। কাষ্টমাৰ কি কৰে চাই লওঁ। তেতিয়া যদি ছেইম থাকে কাইলৈ ৰাতিপুৱালৈকে বিলাহী লৈ থ'লে কণী থ'লে তাত আইচ হৈ যায়, তেন্তে ইয়াৰ প্ৰব্লেমটো ইয়াৰ থাৰ্মষ্টাৰ ৰিপ্লেচ কৰিব লাগিব। আৰু ৰিপ্লেচ কৰাৰ কাৰণে মেচিনটো এদিনৰ কাৰণে বন্ধ কৰি দিব। ৰাতিপুৱা যদি বন্ধ কৰে তেতিয়া মই গধূলি আহি ইয়াৰ থাৰ্মষ্টাৰটো ৰিপ্লেচ কৰি দিম। ইয়াৰ প্ৰব্লেমটো থাৰ্মষ্টাৰ দিছে। এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি শ্বেয়াৰ কৰি দিব। আৰু ফেচবুকত যদি চাইছে কমেণ্ট কৰি জনাব ভিডিঅ'টো ইয়াৰ প্ৰব্লেমটো ছল্ভ কৰাটো কেনেকৈ হৈছে। তাৰ ফুল ভিডিঅ' চাব হ'লে MS প্ৰব্লেম ছল্ভ কৰা আপোনাৰ কাইলৈকে দেখাম। এতিয়া থাৰ্মষ্টাৰটো ৰিপ্লেচ কৰিব লাগিব। চাইছে বডি ফুল হিট হৈ আছে, কম্প্ৰেছাৰ এতিয়াও চলি আছে, কম্প্ৰেছাৰ অফ হোৱা নাই। হাফ এন আৱাৰ ধৰি আমি চেক কৰি আছোঁ। এই ভিডিঅ'টো কৰিছোঁ ইমানটোতে শেষ। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব এনেকুৱা প্ৰব্লেম কোনে কোনে পাইছে। এই প্ৰব্লেমটো যেতিয়া পায় তেতিয়া আপোনাৰ থাৰ্মষ্টাৰতে প্ৰব্লেম দিয়ে। আইচ হৈ যায়। বিলাহী কণী যিকোনো চব্জি জলকীয়া যিকোনো বস্তু থ'ব তাতে আইচ হৈ যাব। আইচ হোৱাৰ কাৰণে থাৰ্মষ্টাৰত যেতিয়া অট'কাট নামাৰে, অট'কাট নমৰাৰ কাৰণে এই প্ৰব্লেমটো দিয়ে। চবে সেই প্ৰব্লেমটো পটককৈ গম নাপায়, তেতিয়া কয় মোৰ কিবা আইচত অভাৰ হৈছে, কটাৰী মাৰি দিয়ে। কটাৰী কেতিয়াও ভুলতো নেমাৰিব। কটাৰী জোঙা বস্তু দি আইচ ভঙাৰ চান্স নল'ব, তেতিয়াহ'লে আপোনাৰ আইচ বক্স লিকেজ হৈ গ'লে আপোনাৰ খৰচা বাঢ়ি যাব। ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ। তো ভিডিঅ' ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি শ্বেয়াৰ কৰি দিব। বাই বাই। নেক্সট কাইলৈ বেলেগ প্ৰব্লেম দেখাম। ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ।